নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰমেন ব্লগ XYZলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি প্ৰাঞ্জলৰো খানা নাই, নহ'লে সি আমাৰ তলত খানা পাতিছে। খানা মানে আপোনালোকৰ প্ৰাঞ্জলৰ চেনেলৰ 4জন ছাবস্ক্ৰাইবাৰ আহিব, তেখেতসকলে খানা খাম বুলি কৈছে। সেই সূত্ৰে তাতে খানাটো পাতিছে, সি মোকো কৈছে। এতিয়া ময়ো যাম তাকে গ'লে যাই পেলাই কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক সেইটো মই এতিয়াতে ক'ব পাৰিবা নহয়, তথাপি যিখিনি পাৰোঁ সেইখিনিকে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এতিয়া আহকচোন, দেৰি নকৰি প্ৰাঞ্জলে য'ত খানা বনাই আছে তাকে গেলি যাওঁ। ফাইনেলি আজি ৰমেনৰ ভিডিঅ'ত আহি গ'লো মই, আৰু ৰমেন আছে লগত, আৰু বেলেগ ৰমেন এটা আহি পাইছে ৰমেন দা হ'লে আজি ৰেচিপিৰ ভিডিঅ' হ'ব। ৰমেনে এনেই ভ্লগটো দি থাকিব। তাৰমানে কি, আজি 4জনমান গুৱাহাটীৰ পৰাই দাদা অহাত আহিব ভিডিঅ' চোৱা ছাবস্ক্ৰাইবাৰ। আমি খানাটো পাতি দিছোঁ। অনলি মই দিম গাহৰিটো, ই দিব মাছটো। আমাৰ হৈ আছে, বাবু দেখি দি ইয়াতে বিলাহীটো গলে দি আছে, আৰু মাছ চাছ পুৰা ভাজা হৈ গৈছে। আৰু মই দিম অকল বাংনাই দি গাহৰিটো বনাওঁতে মই দেখুৱাম, আৰু আমৰ টকটো ই ৰমেনে দেখি দিব। আৰু গাহৰিটো আছে আমাৰ ইয়াতে 1.5 কিলো, আৰু ইয়াতে বাংনা চাংনা পুৰা কাটি থৈ দিছোঁ সৰু সৰু কৰি, আৰু বিলাহীটো এনেকৈ কাটি দিয়া গৈছে। আপোনালোকে দেখা পালে বিলাহীটো গলি গ'ল। এতিয়া মই লাহেকৈ পানী দি দিম। বা লাহেকৈ পানী দিওঁ, লাহেকৈ দিব বোলে পানী। কিন্তু এইটো আমি যি মাছৰ জোলখন বনাম বিলাহী দি অকল, কিন্তু ৰমেন দা মাছটোত লাগি থকা টাইপ হ'ব। গ্ৰেভি টাইপ, হা, গ্ৰেভি টাইপ নহয়, এইটো জাষ্ট মাছ পিছত গাত যিখিনি লাগি আহে মাছ পিছটো লাগি থাকিব না। আৰু গাহৰি চাহৰিটো 2-এটা ক্লিপ লৈ ল'ম গাহৰিটো, গম পাইছে না? 2-এটা ক্লিপ দেখা পাই থাকিব। এতিয়া দি দিম মই ইয়াতে আদা ৰহুনৰ পেষ্টটো, এই দি দিলোঁ পেষ্ট। কেনে হ'ব ৰমেন? ভাল হ'ব, আল্টিমেট হ'ব। আল্টিমেট মানে কি জানা, আলহীকেইটা শুশ্ৰূষা কৰিব বুলি ভাল লাগে আমাৰ, হয় না? কৰিব লাগিব বাপু, গুৱাহাটীৰ পৰা আহিব, গোটেই মানুহ নাহেই আজিকালি মাতিলেও। তাকো তেখেতসকলে কৈছে জিল আমৰ তলতে খাম, আৰু জিল আপোনালোক দেখে দিয়ক এই ড্ৰেইনত বহি পেলাই ভাত খাম বুলি কৈছে। এইটো যি ড্ৰেইন আছে আপোনালোকে চাব পাৰে, এই ড্ৰেইনত বহি ভাত খাব ইয়াতে। এই আমাৰ কেমেৰামেনে যি বহি আছে বা মানুহটো যি আছে, সেই ড্ৰেইনত বহি পেলাই ভাত খাব। কিন্তু মানুহ থাকে দেই, কিন্তু মানুহ থাকে। আৰু আমৰ তলখিনিত যে আমি ভিডিঅ' বনাওঁ, সেইখিনি জেগা বহুত মানুহৰ পচন্দ হৈছে। শুনি আহে, শুনি কয় যে আমি আমৰ তলত খানাটো খাম, ড্ৰেইনত বহি খাম না। আপোনালোকেতো দেখাই পাইছিল যে মোৰ নামো ৰমেন, আৰু এটা বেলেগ ৰমেন আছে, মই মিতা বুলি কওঁ দিয়কচোন। মিতাই আগতে পানী দিছিল বিলাহীটো গলি যোৱাৰ কাৰণে। এতিয়া মই ইয়াতে অলপমান পানী দিম, যাতে মাছৰ আঞ্জাখন কিন্তু জোল নহয়, জাষ্ট মাছ পিছত অলপমান লাগি আহিব, সেই অনুপাতে মই ইয়াতে পানীখিনি দিম। আপোনালোকে চাব পাৰে মাছটো পুৰা মাছৰ গ্ৰেভিটো পুৰা ভালদৰে হৈ গ'ল। এতিয়া দিব ৰমেনে ভাজি থোৱা মাছ। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া মাছখিনি দি দিম। মাছটো কি ৰমেন গম পাইছে না, কি মাছ এইটো? মাছটো কচ মাছ। হা, কচ বুলি ক'লে গম পাব নাপাব পাৰে, পংকজ। আমাৰ ইয়াতে আৰু কচ বুলি ক'ব না, সঁচা নাই, কিন্তু লিখিত নামো কিন্তু কচেই। পংকজ বুলি কৈ দিওঁ, পংকজ বুলি এতিয়া কয়, কিন্তু আমি হয়নে ৰমেন দা? আমি কিন্তু যেতিয়া সৰুতে কিতাপত পাইছিলোঁ, কিন্তু কচ মাছেই পাইছিলোঁ। কিন্তু পংকজ বুলি ক'লে বহুতে গম পায়, আমি এতিয়া গাঁৱত আৰু কচ বুলি জানো। হা, পংকজ বুলি ক'লে বহুতে এতিয়া বাহিৰত গম পায় পংকজ বুলি, আমি এতিয়া গাঁৱত কচ বুলিয়ে জানো, কচ বুলি কৈ দিওঁ। আৰু এটা মাছ মিঠাই এতিয়া দেখা নাপায়, এই যি পাভ মাছ বুলি কৈছিল, কিতাপত পাইছিলোঁ। এতিয়া আমিও দেখা নাই পাভ মাছ। এতিয়া চালানি বাই, এতিয়া চালানি চব এক কৰি দিছে। আপোনালোকে এইটো দেখা পালাকে, এই কেৰাহীটোত যি অলপমান জোল হৈ আছে, সেইখিনি বস্তু নুমাই থোৱাৰ পিছত আঞ্জাখন কিন্তু গোট মাৰিব। এতিয়া দেখাত অলপমান জোলহান দেখা পাব পাৰে, আপোনালোকে খাওঁতেতো দেখাই পাব। এতিয়া আঞ্জাখন নামাই থ'ম নে কি ৰমেন? এতিয়া আমি আঞ্জাখন নামাই দিওঁ, আঞ্জা হৈ গৈছে। দেখছি না জোল নাই,
জোল নাই পুৰা জোল নাই একদম গ্ৰেভি মাছ পিছত যি লাগি আছে বিলাহীটো সেয়া ইফালে আমাৰ জিতেন দাই পাৰি আছে আম দেখছি না কি বম বম আম এইটো কি আমত লাগাই নাই দিব হয় দেখছি না পগৰ আম একদম আমাৰ জিতেন দাই পাৰিলে অলপ আম আমত টক হ'ব এই দেখছি না কি ধুনীয়া হৈছে একদম ডাঙৰ ডাঙৰ হৈছে বাকী মই দুটা ললো চিৰিৰ কাৰণে এতে পাৰা গৈছে আম টক বনৰ কাৰণে তই ঠঙাত আমগিলাখান কিয় ভৰাইছা কিৰি খুৱাব পাৰব কিৰি মেইন তিৰিক খবি আম ইয়াতে গুৱাহাটীৰ পৰা মানুহ আহি আছে বিয়া কৰাৰ পাছত গম পাবি ভাই কিয় নাই চিৰিৰ মহিমা কিয় নাই আৰু চিৰি অৰ্ধাংগিনী নে আধা আধা বাহ বাহ চিৰি মেইন এতিয়া আজিকালি দে দে এতিয়া ধৰ ঠিকে মই আছে। কালি গুৱাহাটী যাম অ। মাইনাই ঘৰখন চম্ভালি যাব চলি বুলি চাই থাকিব সেনান কথা তাক যোনে ৰেচপঞ্চ দিয়ে তাইও ৰেচপঞ্চ দিব সেনা এতিয়া ধৰ আমি খানাক যাওঁ কাপোৰ চাপোৰ তাই ধুই দিয়ে হয়নে নহয় হয় হয় অলপ চাপোৰ্ট দিওঁ আৰু তাইও চাপোৰ্ট দিওঁ এতিয়া তাৰমানে তই গুৱাহাটীক যাবি কাৰণে আমকেইটা খুৱাই থৈ যাবি ঘন্নেৰে বাহ নহয় বাহ। চিৰি মোৰ মাইনিয়া মাইনা বুলি কওঁ দাই কাটি আছে আম আমার টক হব রবীন্দা টেঙা না মিঠা টেঙা আছে টেঙা আছে টেঙা আছে কিন্তু একেটাত বিরাট টেঙা আর ডাঙৰ ডাঙৰ হৈছে বাটি হৈছে কিন্তু চাব পাৰে এই ডাঙৰ ডাঙৰ হৈছে আৰু আমাৰ ৰমেনে পুৰা মোৰ ভিডিঅ'ৰ কাৰণে গাহৰিটো বইল দিয়া হৈ গেল একবাৰ আম পাৰি আনা গেল সেইকেইটা মিঠাত ধৰি খাব নোৱাৰি খালো আমি সেই কাচাক কাচাই খাই ফেললো এতিয়া আৰু বেলেগকে পাৰি আনা গৈছে ডিজাইন কৰা আগৰকেইটা মিঠাই আছিলে সুন্দৰ আম হা সুন্দৰ আম এতিয়া কিন্তু ভাল গৃহস্থৰ আমি আগে চাকি চাওঁ ইফালে আমাৰ জিতেন দাই আনি আছে ছাগালে খ যোগাৰ পাত জিতেনা তই ইফালে খানাৰ লগতে মোটামুটি আৰু ছাগলী ছাগলী আছে নে গৃহস্থলী বোলা বস্তু এটা এই আৰু ছাগলৰো কৰিব লাগিব বেলা থাকোঁতে নহ'লে ৰাতি হৈ আহে না আৰু ইফালে বিমঙল আটা পাৰে বাপৰে বাবু কি কবি তই জিতেন দাৰ কথা কি ক'ম মানে কবা ভাষা নাই মোৰ জেংকি চিৰিৰ মায়ে তাৰো ভাই ছাগালৰ মায়ে তাৰমানে খানা খাইলো ই পাত পাত বিচি থাকে ছাগাল কেতিয়া শান্তি থাকিলে ইও শান্তিত থাকে না কিন্তু ছাগাল সুখেই গেছি আপোনালোকে চাব পাৰে একদিন দেখাম তাৰ ছাগাল তই দেখিবি তল পিছফালটো গোটেই সুমেই গেছি ছাগাল গোৱাওঁতে গোৱাওঁতে তাৰ এই বাখনা সৎচন তাকত ছাগালৰ বোলে সুখে গৈছি পিছফালটো উপায় নাই কি কৰিম মই পইচা আহি লাগে চেহেৰাৰ লগত নাই মিল এইটো জিতেন দাৰ চেহেৰাটোৰ লগত ছাগালকেইটাৰ চেহেৰা মিলাইছে এইটো আৰু উপায় নাই কাৰণ তাতকৈ আৰু শকত কৰিব নোৱাৰে তেওঁৰো চেহেৰাটো এইটোৱেই নে মেইন কথা বিধান বৈয়া কি বৈয়া বিধান ভাল হ'লে ভাল হয় যদি দেউতাক ভাল হয় তাৰ ল'ৰা ছোৱালী ভাল হয় বাহ বাহ যদি ছাগালৰ যদি মতাটো ভাল নহয় মাইকীৰ পৰা ক'ত সন্তান ভাল পাব সেই দুৰ্বলাই পাব তথাপিতো আৰু উপায় নাই তাৰ পৰা 2 পইচা সংগ্ৰহ কৰোঁ পাত তাত নেচাৰেল বস্তু গৈ পেলাই দিওঁ দিনক দিনে হেনো তাপলে সোমাই যায় আমাৰ পুৰা ট্ৰেক্টৰ চেক্টৰ বহা হৈ গেল আপোনালোকক ভিডিঅ'টো দেখা নাই মোৰ ভিডিঅ'টোত আহিব আৰু ৰমেনে বনাই আছে খানা আৰু ৰমেন দাই বহি আছে আমৰ তলত আমাৰ কেমেৰামেনো বহি আছে মোবাইলত ব্যস্ত আপি চাপি কিবা মেছেজ কথা কৈছি নে কি নাজানো আৰু আজি কেইটামান দিনৰ পৰা তামাম মোবাইলটো টিপি থাকে কিন্তু নকয়ও সুধিছিলোঁ মই বোলে ক'ৰবাত কিবা হৈছে নেকি নকয় আকৌ সৰু চলি না এইটো আপি চাব পৰা হোৱা নাই বাবু আপি চাইছা এই হা মোবাইল টিপলি বুলি আপিছ নহয় অঁ আপি চাবি নাচবি এতিয়া মানুহ সৰুৰ পৰাই মোবাইল দিয়ে সৰুৰ পৰাই আপি চাব নেকি অঁ না চাব পাৰা কিয় চাই আব কিয় ইনষ্টাগ্ৰামত যে হাই হেল্ল' মাৰি থকা এইটো মই যে একদিন চেক কৰিছিলোঁ ইনষ্টাগ্ৰামত ফ্ৰেণ্ড নেকি হা ফ্ৰেণ্ড ইয়া চলো ডাঙৰ হৈছে দে আস্তে আস্তে ইনষ্টাগ্ৰামত মেছেজ মাৰি থাকে পুৰা লাভৰ পাত দি দে পুৰা এইটো বাৰু মই নতুনকৈ গম পালোঁ তই কিন্তু মাল মাগুৰ হৈ গৈছা দেই মাগুৰ হৈ গৈছি পুৰা ইয়াতে গাহৰি পুৰা সোমাই দিছোঁ ৰ'ব চাক বনাব লাগে বনাওঁ এই আমৰ টকত তেল আমাৰ টকত দিব তেল এই তেজপাত আৰু শুকান জলকীয়াটো মই দি দিলোঁ ইয়াত ইয়াতে দিলে তেজপাত আৰু শুকান জলকীয়া আমাৰ ৰমেন দাই দিব আম বয় এই আম দি দিলোঁ ইফালে আমাৰ মিঠাই ভাজি আছে আম এই আম ভাজি আছোঁ আমি আৰু মই দিম অলপ নিমখ নিমখ আহি গ'ল আমাৰ আম ভাজাত মামান নিমখ ইফালে আমাৰ বাবুই ভাজি আছে আম আৰু আপোনালোকে ভাবিব পাৰে আমৰ বাকালে এটি দিলাক তাতে এটা আল্টিমেট আছে আমৰ বাকালটো এটি এংকি দিলে বিৰাট আমেজেই বেলেগ এইটো বাকালে থকা চুহি খোৱাটো
আমেজে বেলেগ আৰু আপোনালোকে সেই কৰিব পাৰে কিন্তু বাকাল পেলাই দিলে গলি যায় জেলিয়ান হৈ যায় বাকালটো থাকিলে অলপ আম টেঙা হান লাগে না যেতিয়া বাকালটোত ধৰি পেলাই আম পিচি হেৰিত আনি দিব মঙাখিনি ভিতৰত ৰৈ যাব বাকালটো ওলাই বাকালটো ওলাই আহিব এতিয়া দিম মই ৰংগুৰা দি দিলক আম পুৰা লাৰি আছে ধুনীয়াকৈ গলি গৈছে একদম গলি গেছি এতিয়া দিম মই পানী যিহেতু জেলি টাইপ হ'ব না কম পৰিমাণে পানী দিম এতিয়া আমত মই এই মিঠৈটো দি দিলোঁ ইফালে দি দিলক গুৰ মিঠৈ এই নামনি খাওঁ ইফালে আমাৰ বাবুই মিঠৈ খাইছে বোলে ভাল লাগে মিঠৈ মিঠৈ এনেও খাব লাগে যেতিয়া এই গলৰ যি খেচখেচনি এটা উঠি থাকে মিঠৈ চিঠৈ খাই দিলে এইটো মৰি যায় ন মিঠা আৰু সেই খানাত যোনটো সেই কৰোঁ খোৱা খাই থাকোঁ গেছত নহয় আমাৰ তাতে খৰিত খৰচা হৈ যায় পূৰা চাব পাৰে আমাৰ তাক পূৰা বক মাৰি আছে কেইটামান নামে দিব লাগে আন আম নামাই দিব পৰা হৈ গৈছে হৈ গৈছে প্ৰায় আৰু এই আমত যি অলপ অলপ মঙা থাকে সেই মঙাখিনি যেতিয়া ভাত অলপমান খাই গাহৰি খাই চচা মাত দিবি চচা মাত দি পেলাব চচা মাত দিব চচা মাত দিলে একদম আমেজটো বেলেগ বাকালটো ওলাই আহিল একদম হৈ গৈছে নামাই দিয়া এতিয়া নামাই দি তাৰমানে হৈ গৈছে গ্ৰেভিটো ভাল হৈছে তাৰমানে মঙা বেছি আছে আমটোৰ সেইকাৰণে ভাল হৈছে মঙা যথেষ্ট মঙা মঙা নামাই দিওঁ নামাই দি আমৰ টক ৰেডি আমৰ টক ৰেডি আমাৰ এতিয়া খোৱাহি কথা না কি খোৱাহি কথা এতিয়া তাৰমানে আমাৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল নেকি অন্ত পৰিলেতো এইটো ভিডিঅ' ইমানতে অন্ত পৰিল আৰু ভিডিঅ'টো চাই কেনে হৈছে কমেণ্ট কৰি জনাবই আৰু অতিথিকেইটাক একবাৰ দেখাই দিম নাকি অতিথিকেইটাক দেখাই দিলে হ'ল একবাৰ অলপমান নামন্তি এটা শ্বট লওক শ্বট ল'লি হ'ল সেইটোতে ফুল ভিডিঅ'টো প্ৰাঞ্জল কিটচেনত থাকবই যা এতিয়া পানী আনিব যাওঁ এই আমৰ তলত হৈছে খানা মানে অলপ দূৰৰ পৰা আনিব লগা হৈছে পানী পানী খোৱাৰ কাৰণে ভাল পানী এটা মানুহৰ ঘৰৰ পৰা লৈ আহোঁ অঁ এক বাল্টি আনিলে হৈ যাব ইফালে প্ৰাঞ্জলে ভাতৰ যোগাৰ পূৰা কৰি আছে আৰু পানী দিছি পানীটো গৰম হৈ আছে আৰু আজি পূৰা কেমেৰাৰ ষ্টেণ্ড লৈ অহা গৈছে কেমেৰাৰ ষ্টেণ্ড লৈ অহা গৈছে ভাল এইটো হ'লে ভাল এই ধৰ আপ ডাউন কৰি থাকিব পাৰি অঁ বঢ়িয়া হয় একদম ভিডিঅ'গিলাখনৰো ধুনীয়া এটা পজিশ্যন পায় আৰু ইফালে অতিথিকেইটাৰ কাৰণে চেয়াৰ টেয়াৰ ৰেডি আৰু সুবিধা নাই ইয়াতে তথাপিও শান্তি কৰা গৈছে যিহেতু 4জন বা 5জন মানুহ আহিম বুলি কৈছে অঁ কিন্তু কৰা গৈছে এইটো ভিডিঅ' চাই আহিব অলপমান ৰেচপঞ্চ কৰিবই লাগব বাপৰে বাপ ফোন কৰি কৈছে প্ৰাঞ্জল মই যাই আছোঁ আৰু তেখেতে মাঘ বিহুৰ উৰুকাৰ দিনাই মোক মাছ মাংস 40জন মানুহৰ কাৰণে মাছ মাংস 1 কেজিকৈ দিছে প্ৰায় মোৰ মতে 40-50 হাজাৰ টকা তেখেতে ফালৰ পৰা অনুদান দিছে এনেকুৱা মানুহক সহায় পৰিয়ালক তেখেতসকলক আমি এনেকৈ শুশ্ৰূষা কৰিবই লাগিব নিশ্চয় লাগব যিহেতু ইমানখিনি সহায় কৰাৰ পাছত আমি যদি ৰেচপঞ্চ নিদিওঁ কেনে কথা হ'ব হয় ছাপোৰ্ট দি পেলাব এনেকৈ তেখেতসকলেও আমাক ছাপোৰ্ট দি পেলাব আমিও তেখেতসকলক ছাপোৰ্ট দি পেলাব সেনেকৈ চলি পেলাব ইফালে আমাৰ ভাত হৈ গ'ল প্ৰায় না ভাত হৈছে এই ডিমাকেইটা উলিয়াই আছোঁ এইফালে অতিথিকেইটাৰ কাৰণে এই ডিমা কণী এই ডিমাৰ বাকাল গুচি আছে পূৰা প্ৰাঞ্জলে ইফালে মিঠাই তেল দি দিছে কণী ভজাৰ কাৰণে মিঠা কণীটো কণী ভজা হৈ গ'ল ভাজাটো হৈ গ'ল মিঠা হৈ গৈছে দা কাঢ়ি দা ইফালে মিঠা কাঢ়ি দিলাক কণী খাই বা বহিছি তারপরে 4জন নেমু দিয়া কাটি হ্যালো রমেন নাই লৈ আছে মাংসটো বহি গ'ল ইজেন খুড়ো শুন্তি ৰমেন দা টিকু আমাৰ ৰমেন কেনে আছে ৰমেন দা বঢ়িয়া টিকু শুন্তি দা মজা খানা তে ৰমেন কি কবি দাদাহঁতে খালাক খাই ভাল পোৱা বুলি কৈছে কিন্তু অলপ জ্বালা হোৱা বুলি কৈছে জ্বালাটো মানে কত দেখি জ্বালাটো খালাক না সেনাৰ জ্বালা খোৱাটো অলপ অভ্যাসটো সেনাই হ'ল যিহেতু তাৰে জ্বালা আৰু আমাৰ তাৰে জ্বালা লোকেল আৰু জ্বালা নি
ঠিক আছে কিন্তু সদ লাগছে যথেষ্ট সদ লাগছে বঢ়িয়া হৈছে একদম মনত আৰু আজি আইটেমো বহুত আইটেম বহুত সেইকাৰণে অলপমান হেৰিছে খেলি মেলি হৈছে এতিয়া ইমান আইটেম আৰু আমি সচৰাচৰ নকৰোৱেই হুম। খানা হিচাপত সৰু কিবা এটা বা দুটা আইটেম থাকে বঢ়িয়া হৈছে মানে দে এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু এটাতে ফোন নম্বৰ দিয়ে নাথাকে আপোনালোকে কিবা মেছেজ কৰিব পাৰে নেকি মোৰ তাতে কমেণ্ট কৰিব পাৰোঁ আৰু জিমেইলটো দিয়া আছে জিমেইলত কিবা কৰিলে কৰিব মেছেজ পাৰোঁ কৰিব পাৰিব সেইটো বেলেগ কথা আৰু মানুহ দুইজন যে আহিল ভাল লাগছে তেখেতসকলে ভাল হোৱা বুলি কৈছে আমি সুখী এনেকুৱা যাতে আমি কৈ থাকিব পাৰোঁ বা দুই এটা মানুহ আহি থাকে আমাৰ প্ৰাঞ্জল কিটচেনত আৰু বহুত ভাল লাগে সেনেকৈ মানুহ আহিলে আপোনালোকক কি ক'ম কোনোবাই কেতিয়াবা অকস্মাত কৈ দিয়ে বোলে প্ৰাঞ্জল আজি মই যাই আছোঁ আমাৰ বহুত ভাল লাগি যায় সেইটো বহুত time ত। ভাল লাগে কিন্তু আমি হঠাৎ কৈ দিয়ে নাই এখেতসকলে কৈ দিয়া নাই আমাৰ যোনটো নিমন্ত্ৰণ আছিল এখেতসকলে আগেই দিনাই ফোন কৰিছে Advance আৰু যোন বহুত আগতে আহি থাকে নহয় এখেতসকলে যে যাই আছোঁ যাই মানে আহিবই হেনা আমি হঠাৎ কামটো কৰিব লগা হৈ যায় বৰ দিগদাৰ হৈ যায় তেতিয়া আৰু ৰঞ্জন দাহঁত কালি ধৰক আজি ভিডিঅ'টো দিছোঁ কালি আগৰ দিনাতে কৰিছে প্ৰাঞ্জল আমি যাই আছোঁ এনে কথা আৰু বহুত ভাল মানুহ আৰু ভাল মানুহ আপোনালোকে মানুহখিনিক কোনোবা দুৰ্বল মানুহ থাকিলে যিহেতু আজিকালি কেনাহান কোনোবাই খাবা পাইছি পনাই সেনাহান তাৰমানে ৰঞ্জন দাই কেনাহান কৰিছিল এই উৰুকাৰ টাইমত বহুতখিনি মানুহ সহায় কৰিছিল বহুত ভাল লাগে সেনাহান মানুহ আজিকালি এনাই মানুহ পাৱাৰে টান এনাই মানুহ পাৱাৰ টান মোক নিজে ফোন কৰি গৈছে প্ৰাঞ্জল মই এই মাছ মাংসখিনি মই দি দিম সেনেকুৱা মানুহ বহুত ভাল লাগে এইগিলা মানুহ আপোনালোকে কেতিয়াবা লগ পালি একবাৰ মাত দিব দাদাক মনৰ পৰাই কৈছোঁ বিৰাট ভাল মানুহ ভাল মানুহ আৰু ভগৱানৰ তুল্য মানুহ তাকে কৈছোঁ আৰু বৰ বেছি দেৰি নকৰি নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ জয় অসম। বাই বাই জয় অসম জয় জুবিন দা জয় জুবিন দা